জনাইছো প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ আহিল বিজেপি চৰকাৰ। বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে এইবাৰ বিজেপিয়ে আৰু বিজেপি চৰকাৰ অহাৰ পিছতেই ৰাজ্যত আৰম্ভ হ'ব একশ্যন। সাজু হওক সকলো বেদখলকাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে এতিয়া বিজেপি আৰু এইবাৰ নতুন ৰূপত আহি আছে বিজেপি। ৰাজ্যত আহিল পুনৰ বিজেপি চৰকাৰ। সাজু হওক প্ৰতিজন বেদখলকাৰী, কিয়নো এইবাৰ নতুন ৰূপত আহি আছে বিজেপি চৰকাৰ আৰু বেদখলকাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে বিজেপি। বেদখলকাৰীৰ এতিয়াৰে পৰা আৰু নিস্তাৰ নাই। ৰাজ্যত পুনৰ আৰম্ভ হ'ব উচ্ছেদৰ জোৱাৰ। ৫ লাখ বিঘা ভূমি কৰা হ'ব বেদখলমুক্ত আৰু চৰৰ ভূমিতো চলিব প্ৰশাসনৰ বুলডোজাৰ। মাতব্বৰৰ কবলৰ পৰা উদ্ধাৰ হ'ব চৰকাৰী মাটি। অসমৰ প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰিবলৈ ২০ৰ পৰা ২৫ বছৰত যুঁজ দিবলৈ সাজু আছে বিজেপি চৰকাৰ আৰু অসমৰ প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰা হ'ব বেদখলকাৰীৰ পৰা। ৰাজ্যত পুনৰ আহিছে বিজেপি চৰকাৰ আৰু চৰকাৰ গঠন কৰিয়েই এইবাৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদত নামিব বিজেপিয়ে আৰু বেদখলকাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে এইবাৰ বিজেপি। বেদখলকাৰীৰ এতিয়াৰে পৰা আৰু নিস্তাৰ নাই। ৰাজ্যত নতুন ৰূপত আহি আছে এইবাৰ বিজেপি চৰকাৰ। জনাইছো পৰৱৰ্তী খবৰ। পিতৃৰ নাম লৈ কিমান দিন চলিব? তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰক লৈ এইবাৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰবাৰ বিজেপি চৰকাৰ গঠন হ'ব আৰু এইবাৰ চৰকাৰ গঠন কৰাৰ আগমুহূৰ্তত কেতবোৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰে ভিতৰত এটা মন্তব্য হৈছে যে তিনি পুত্ৰৰ পৰাজয়ক লৈ বিস্ফোৰক মন্তব্য আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৌৰৱ, দেৱব্ৰত আৰু দিগন্তক নিজৰ পৰিচয় গঢ়িবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু লগতে তেওঁ কৈছে যে তেওঁলোক এতিয়াও জনতাৰ আপোন হ'ব পৰা নাই। পিতৃৰ পৰিচয় এৰি জনতাৰ কাষলৈ যাওক। ৰাজনীতিত নচলিব নীলা তেজৰ ফৰ্মুলা। জনতাৰ হ'ব নোৱাৰিলে ৰাজনীতিত স্থান নাই বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু তিনি ৰাজপুত্ৰক কঠোৰ সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ। তিনি ৰাজপুত্ৰক এইবাৰ কঠোৰ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তিনি পুত্ৰৰ পৰাজয়ক লৈ এইবাৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য আৰু ৰাজ্যত পুনৰবাৰ গঠন হ'বলৈ গৈ আছে বিজেপি চৰকাৰ। বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে এইবাৰ বিজেপিয়ে। অসমৰ ৰাজনীতিত প্ৰথমবাৰ ইতিহাস সৃষ্টি কৰিছে এইবাৰ বিজেপিয়ে। ডাবল নম্বৰ লাভ কৰিছে এইবাৰ বিজেপিয়ে আৰু গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া আৰু দিগন্তক নিজৰ পৰিচয় গঢ়িবলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোক এতিয়াও জনতাৰ আপোন হ'ব পৰা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু পিতৃৰ পৰিচয় এৰি জনতাৰ কাষলৈ যোৱাৰ এতিয়া পৰামৰ্শ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জনাইছো পৰৱৰ্তী খবৰ। কেৰালামৰ পৰা কংগ্ৰেছৰ বাবে আহিছে ভাল খবৰ। বাও মিত্ৰজোঁটক ধৰাশায়ী কৰি কেৰালা দখল কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ। সাহসীয় বাও মিত্ৰজোঁট LDFক পৰাভূত কৰি কংগ্ৰেছ নেতৃত্বাধীন UDFৰ বৃহৎ জয়। দল হিচাপে কেৰালাৰ 140খন আসনৰ 63খন আসনত কংগ্ৰেছৰ বৃহৎ জয়লাভ। শাসকীয় মূল দল CPIMৰ হাতলৈ মাত্ৰ 26খন আসন। ইফালে IUMLৰ হাতত থাকে 22খন আসন আৰু CPI, KECকে ধৰি আন দলসমূহৰ হাতত থাকিল 29খন আসন। আৰু আনফালে বাও মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ হেট্ৰিকৰ স্বপ্ন ইতিমধ্যে ভংগ হৈছে। পৰম্পৰা ৰক্ষা কৰি কেৰালাত সলনি হ'ল চৰকাৰ আৰু কেৰালামৰ পৰা কংগ্ৰেছৰ বাবে আহিছে ভাল খবৰ। বাও মিত্ৰজোঁটক ধৰাশায়ী কৰি কেৰালা দখল কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ। জনাইছো পৰৱৰ্তী খবৰ। অসমৰ 126টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টিত জয়ী হৈছে মহিলা প্ৰাৰ্থী? আহি পৰিছে সম্পূৰ্ণ তালিকা। ৰাজ্যৰ 6টা সমষ্টিত কোন কোন মহিলা প্ৰাৰ্থীৰ জয়লাভ? 126টা সমষ্টিৰ ভিতৰত মাত্ৰ 6টা সমষ্টিত মহিলা প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাৎপৰ্যপূৰ্ণভাৱে 5টা সমষ্টিতে জয়লাভ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ। কোকৰাঝাৰৰ পৰা জয়ী BPF প্ৰাৰ্থী শেৱলী মহিলাৰী। UPPLৰ লৰেন্স ইছলাৰীক পৰাজিত কৰিছে জয়ী শেৱলীয়ে। ৭৪,৮১৬টা ভোট লাভ কৰি ৩৯,৬৩৩টা ভোটত পৰাস্ত কৰিছে লৰেন্সক। আৰু গোলাঘাট সমষ্টিৰ পৰা জয়ী হৈছে বিজেপিৰ অজন্তা নেওগ। গোলাঘাট সমষ্টিৰ পৰা জয়ী হৈছে বিজেপিৰ অজন্তা নেওগ। ৪৩,০০০তকৈও অধিক ভোটত পৰাস্ত কৰিলে কংগ্ৰেছৰ বিতুপন শইকীয়াক অজন্তা নেওগে আৰু
1,02,212টা ভোট লাভ কৰি 43,759টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে বিতুপনক। আৰু মংগলদৈৰ পৰা জয়ী হ'ল বিজেপিৰ নীলিমা দেৱী। কংগ্ৰেছ প্ৰাৰ্থী ৰিজুমণি তালুকদাৰক 220 সহস্ৰাধিক ভোটত পৰাস্ত কৰিছে আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰিজুমণি তালুকদাৰক 20 সহস্ৰাধিক ভোটত পৰাস্ত কৰিছে আৰু 1,78টা ভোট লাভ কৰি 23,936টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে ৰিজুমণি। আৰু হাফলং সমষ্টিত বিজয়ী বিজেপিৰ জেনজেট প্ৰাৰ্থী ৰিপালী লাংথাছা আৰু NPPৰ প্ৰাৰ্থী ডিনিয়েল লাংথাছাক পৰাস্ত কৰি জয়ী হৈছে ৰূপালী। 78,674টা ভোট লাভ কৰি 50,306টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে ডিনিয়েল। আৰু বিজেপি এৰি কংগ্ৰেছত যোগ দিয়া নন্দিতা গাৰ্লছাই তৃতীয় স্থান লাভ কৰিছে। বঙাইগাঁও সমষ্টিৰ পৰা দীপ্তিময়ী চৌধুৰী জয়লাভ কৰিছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী গিৰীশ বৰুৱাক পৰাজিত কৰি জয়ী হৈছে দীপ্তিমণি চৌধুৰী। 72,247টা ভোট লাভ কৰি 24,998টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে গিৰীশ। আৰু ধুবুৰীৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী বেবী বেগমৰ বৃহৎ ব্যৱধানত জয়লাভ। AIUDFৰ প্ৰাৰ্থী নজৰুল হকক পৰাজিত কৰি জয়ী হৈছে বেবী বেগম। 1,18,362টা ভোট লাভ কৰি 68,661টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে নজৰুল। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। দক্ষিণত জাতীয়তাবাদ দেখুৱালে এইবাৰ বিজয় থালাপতিয়ে। বিজেপিৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি অকলেই খেলিছিল নিৰ্বাচন আৰু নিৰ্বাচন খেলি এইবাৰ বিপুল ভোটত জয়লাভ কৰিছে বিজয় থালাপতিয়ে। 234খন আসনৰ 108খন আসনে দখল কৰিবলৈ সক্ষম হৈছে বিজয় থালাপতিয়ে। এক প্ৰকাৰ তামিলনাডুত চলিল বিজয় থালাপতিৰ চুনামি। এক্সিট পোল উফৰাই এইবাৰ বিজয় থালাপতিয়ে ভাৰতবাসীক দেখুৱালে নিজৰ চমক। আৰু দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় হৈ পৰিল দক্ষিণৰ ৰাজনীতিৰ ছুপাৰষ্টাৰ আৰু বলছবিৰ নায়কৰ পৰা ৰাজনীতিৰ নায়ক হৈ পৰিল এইবাৰ বিজয় থালাপতি। 2024 চনৰ 2 ফেব্ৰুৱাৰীত জন্ম হোৱা TVকে দলে ৰচিলে এইবাৰ ইতিহাস। মেজিক নম্বৰ 118ৰ স্বাৰ্থত কাৰ সৈতে মিত্ৰতা হ'ব TVকেৰ। মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত বিজয় থালাপতিৰ। এক প্ৰকাৰ তামিলনাডুত চলিল এইবাৰ বিজয় থালাপতিৰ চুনামি। এক্সিট পোল উফৰাই থালাপতিয়ে ভাৰতবাসীক দেখুৱালে নিজৰ চমক। দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় হৈ পৰিল দক্ষিণৰ ৰাজনীতিৰ ছুপাৰষ্টাৰ আৰু বলছবিৰ নায়কৰ পৰা ৰাজনীতিৰ নায়ক হৈ পৰিল এইবাৰ বিজয় থালাপতি। জনাইছোঁ পৰৱৰ্তী খবৰ। অসমত স্বৰাজত্বৰ কালৰ ইতিহাস ভংগ কৰি এইবাৰ পশ্চিমবংগত বিজেপিৰ বৃহৎ জয়লাভ দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ পশ্চিমবংগত বিজেপিৰ চুনামি দেখিবলৈ পোৱা গৈছে। সঁচা প্ৰমাণিত হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। আখৰে ফলিলে অসমত 100 আৰু বংগত 200ৰ পূৰ্বানুমান। পশ্চিমবংগত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'ব বিজেপি চৰকাৰ আৰু 294খন আসনৰ ভিতৰত 206খন আসনে দখল কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে। আৰু এক্সিট পোল উফৰাই ভাবিব নোৱাৰা আসন পালে এইবাৰ ভাজপাই। আৰু 9 মে'ৰ ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই পশ্চিমবংগত শপত গ্ৰহণ অনুষ্ঠিত হ'ব আৰু শুভেন্দু অধিকাৰী হ'ব পশ্চিমবংগৰ প্ৰথমখন ভাজপাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী। আৰু অসমতো স্বাধীনতাৰ পাছত সকলো নিৰ্বাচনৰ অভিলেখ ভংগ। ছিংগল ডিজিটৰ পৰা ডাবল ডিজিটলৈ বৃদ্ধি পালে অগপৰ আসন আৰু BTCৰ 15খন আসনৰ 14খনে বিজেপি মিত্ৰতে লাভ কৰিছে। আৰু 8 মে'ত অসমত চৰকাৰ গঠনৰ যোজা ইতিমধ্যে চলিছে। প্ৰদ্যুৎ বৰদলৈ হ'ব পাৰে শৰ্মা মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী আৰু মন্ত্ৰীসকলৰ মাজতে এতিয়া বিশেষ চৰ্চা দেখিবলৈ পোৱা গৈছে কোন হ'ব কি পদত মন্ত্ৰী। আৰু সঁচা প্ৰমাণিত হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। আখৰে ফলিয়ালে অসমত 100 আৰু বংগত 200ৰ পূৰ্বানুমান। পশ্চিমবংগত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'ব বিজেপি চৰকাৰ। TMCক উফৰাই এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মেজিক দেখিবলৈ পোৱা গৈছে।